আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে 2024 চনৰ যেটো ফাইনাল ভোটাৰ লিষ্ট হয় সেই ফাইনাল ভোটাৰ লিষ্টখন আহি গল তো আজিৰ দিনটোতে আহি গল এই ফাইনাল লিষ্টখন এই ফাইনাল লিষ্টখনত আপোনাৰ নাম আছে নে নাই আপুনি কেনেকৈ চেক কৰিব হেতু মই এইটো ভিডিঅ'ত স্টেপ বাই স্টেপ দেখুৱাই দিম আপোনালোকে সম্পূৰ্ণ হেকলৈকে স্কিপ নকৰাকৈ চাই থাকিব আৰু বুজাত অসুবিধা হ'ব তো বন্ধুসকল যদি আপুনি মোৰ এই চেনেলত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন নতুন ভিডিঅ'সমূহৰ নোটিফিকেশন সকলোতকৈ আগতে পায় আৰু বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহলে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ বন্ধুসকলেও যাতে তেওঁলোকৰ নামটো এই ভোটাৰ লিষ্টত ফাইনাল লিষ্টত আছে নে নাই তেওঁলোকে চেক কৰিব পাৰে যাতে তহক ভিডিঅ'টো আৰম্ভ কৰো তো বন্ধুসকল ইয়াৰ বাবে আপুনি যিকোনো এটা ব্ৰাউজাৰত যোৱাৰ পিছত ইয়াতে লিখিব ceoassam.nic.in বুলি সাৰ্চ কৰিব সক এনেকৈ সাৰ্চ কৰাৰ পিছত এইখন ওয়েবসাইট আহি যাব এইখন ওয়েবসাইট আহাৰ পিছত ইয়াতে আপোনাৰ যেটো দেখা পাই আছে PDF ইলেক্ট্ৰল ৰোলছ তো সক আপুনি যদি মোবাইলৰ পৰা কৰি আছে তেনেহলে এনেকুৱা 3 লাইনত হোফালে 3 লাইনত যাই ডেস্কটপ সাইটটো কৰি ল'ব তো সক মই PDF ইলেক্ট্ৰল ৰোলছ এটো নিউ এটোত ক্লিক কৰি দিম এটোত ক্লিক কৰাৰ পিছত সক এনেকুৱাকে এখন নতুন পেজ আহিব ইয়াৰ পিছত ইয়াতে সক PDF ইলেক্ট্ৰল ৰোলছ ফৰ দি ইয়াৰ 2024 তো সক এটোত ক্লিক কৰি দিম এটোত ক্লিক কৰাৰ পিছত সক এনেকৈ নতুন আকৌ এটা পেজ আহিব তো নতুন পেজখন এটা সক ডাউনলোডিং হৈ আছে তো সক ইয়াতে ষ্টেটটো আসামে থাকিব আৰু ডিস্ট্ৰিক্টটো আপুনি সিলেক্ট কৰিব লাগিব আপোনাৰ কোনটো ডিস্ট্ৰিক্ট হয় মই এক্সাম্পল হিচাপে আপোনালোকক এটা দেখাই দি আছো তো তাৰ পিছত ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত আপোনাৰ এসেম্বলিটো সিলেক্ট কৰিব লাগিব এসেম্বলিটো সক আগৰ যেটো আছিল সেই আগৰ নামটো চেঞ্জ কৰি নতুনকে বুজি বনাইছে আপুনি নতুনটো জানি লব তো সক নতুনটো জানি লোৱাৰ পিছত ইয়াতে আপুনি এনেকৈ সিলেক্ট কৰাৰ পিছত আপুনি ইয়াতে ল্যাঙ্গুৱেজটো সিলেক্ট কৰিব ল্যাঙ্গুৱেজটো সক আসামিজ সিলেক্ট কৰিছো তাৰ পিছত ইয়াতে যেটো ক্যাপচাৰ কোড দিয়া আছে ক্যাপচাৰ কোডটো আপুনি ইয়াতে বহাই দিব ক্যাপচাৰ কোডটো বহাই দিয়াৰ পিছত তো বন্ধুসকল ক্যাপচাৰ কোডটো বহাই দিয়াৰ পিছত আপুনি তলত আহিব তলত ইয়াতে যেটো সাৰ্চ বাটন আছে সাৰ্চ বাটনত আপুনি সাৰ্চ কৰিও চাব পাৰে তো সক ইয়াতে সাৰ্চ কৰিও আপোনাৰ যেটো ভোট গ্ৰহণ কেন্দ্ৰৰ নাম আপুনি যদি জানে তেতিয়াহলে আপুনি ইয়াতে সাৰ্চ কৰি উলিয়াব পাৰে আৰু যদি না জানে তেতিয়াহলে আপুনি ইয়াতে আপুনি বিচাৰি লব লাগিব তো সক ইয়াতে যেটো অপচনটো দিয়া আছে মই ইয়াতে দেখাই দিছো ইয়াতে সক ড্ৰাফট কপি যেটো আছিল ড্ৰাফট ভোটাৰ লিষ্ট হেতু এটো আৰু যেটো হল ইয়াতে সক ফাইনাল ভোটাৰ লিষ্ট ফাইনাল ৰোল 2024 সক 2024 যেটো ফাইনাল লিষ্ট হয় ফাইনাল লিষ্টখন ইয়াতে अवेलेबल হৈ গৈছে তো বন্ধুসকল ইয়াৰ পিছত সক মই তলত এটা বস্তু আপোনালোকক দেখাই দি আছো তো সক এনেকৈ যেতিয়া আপুনি তলৰ পিনে আহিব স্ক্ৰল ডাউন কৰাৰ পিছত যদি আপুনি ইয়াতে আপোনাৰ নামখিনি নাপায় এইখিনি যদি আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰৰ নামটো নাপায় তেতিয়াহলে আপুনি ইয়াতে কি কৰিব লাগিব ইয়াতে শো 20 ৰেকৰ্ডছ ইয়াতে আপুনি কি কৰিব লাগিব শো 50 ৰেকৰ্ডছ বুলি ইয়াতে কৰি দিব আৰু তলত এনেকৈ নামবিলাক আহি যাব আহাৰ পিছত সক ইয়াতে যদি তথাপিতো আপোনাৰ নাহে তো তাৰ পিছত ইয়াতে আপুনি কি কৰিব লাগিব ইয়াতে যেটো দেখা পাই আছে এটো নেক্সটত ক্লিক কৰি দিব তো সক এনেকৈ আহি যাব আহাৰ পিছত সক আপুনি এনেকৈ তাৰ পিছত কি কৰিব লাগিব সক যেহেতু মই মোৰ ভোট গ্ৰহণ কেন্দ্ৰৰ নাম জানো মই এটা দেখাই দিছো আপোনালোকক তো তাৰ পিছত সক মই দেখাই দি আছো মই আপোনালোকক দেখাই দি আছো তো এইটো সক মই ওপৰত যেটো এটা নাম্বাৰ মাৰিলো তো এনেকুৱাকে আহি যাব আহাৰ পিছত আপুনি কি কৰিব লাগিব তো বন্ধুসকল ইয়াতে যেনেকৈ নামটো শো কৰিছে ভোট গ্ৰহণ কেন্দ্ৰৰ নাম ইয়াতে কি কৰিব লাগিব আপুনি এইটো যেটো ড্ৰাফট লিষ্টৰ হয় এইটো ড্ৰাফট লিষ্টৰ নহয় আপুনি ইয়াতে যেটো ফাইনাল যেটো লিখা আছে এইটোত আপুনি ক্লিক কৰি দিব এইটোত ক্লিক কৰি দিয়াৰ পিছত সক ইয়াতে ইনভ্যালিড ক্যাপচা বুলি দেখাই আছে এইটো ইনভ্যালিড ক্যাপচা এইটো ক্যাপচাটো ভুল হৈছে তো সেই কাৰণে মই এতে ক্যাপচাটো মই শুদ্ধ কৰি লৈ আছো তো সক তাৰ পিছত দেখাই দি আছো আপোনালোকক তো সক ক্যাপচাটো শুদ্ধকৈ লিখিলো লিখাৰ পিছত ইয়াতে আপুনি ডাউনলোড অপচনত ক্লিক কৰি দিব তো বন্ধুসকল সক এনেকৈ ডাউনলোড হৈ গল তো ডাউনলোড হোৱাৰ পিছত সক এতে যি ডাউনলোডৰ অপচনটো আছে ডাউনলোড অপচনত যেতিয়া ক্লিক কৰিলো সক ইয়াতে এটো ডাউনলোড হৈ গৈছে ডাউনলোড হোৱাৰ পিছত এটো ওপেন কৰিলো ওপেন কৰাৰ পিছত সক এনেকৈ ভোটাৰ লিষ্টখন আহি যাব সক ভোটাৰ তালিকা 2024 এটো এনেকৈ আহি যাব আহাৰ পিছত সক ইয়াতে
এই ভোটাৰ লিষ্টখন প্ৰকাশ পাইছে চাওক 8/2/2024 তাৰিখে এই ভোটাৰ তালিকাখন প্ৰকাশ পাইছে আৰু এই ভোটাৰ লিষ্টত আপুনি এনেকৈ তলৰ পিনে আপুনি এনেকৈ আপুনি আপোনাৰ নামখিনি চেক কৰি ল'ব তো বন্ধুসকল আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোকে ভোটাৰ লিষ্টখন চাব পাৰিব